মা বহি আছে হেৰি কথা এটা আছিলে মানে কৈছিলে আজি অকমান ওলাই যাম সেইকাৰণে আজৰি হৈ থাকিবলৈ কৈছিলে তেতিয়া আপুনি তৰালিকে ভাত সাজ বনাবলৈ ক'বচোন বাকী কামখিনি বাৰু মই কৰিলোঁ তই আকৌ ফুৰিবলৈ ওলালি নে এতিয়া এই ভাত পানী কোনে বনাব এই সৰুজনীৰ আকৌ পেটৰ বিষ কেনেকৈ যাবি তই আজি যাব নালাগে দে মই ল'ৰাটোক কৈ দিম দে ভাল বাহানাটোকে দিলে শুইহে দিওঁ শুইহে দিওঁ তৰালি গা বেয়া নি গা বেয়া যদি হ'ব দিয়ক মই বাৰু ফোন কৰি জনাই দিম মই তৰালি ওচৰপৰা আহিছোঁ ৰ'ব তৰালি তোমাৰ কি গাটো বেছি বেয়া নি পেট বিষাইছে হপাই ৰ'বা মই নেমু পানী এগিলাচ বনাই দিছোঁ দেই ৰ'বা সন্ধিয়াই হ'ল পাই ভাত বনাইছে নাযাবগৈ কোনোবা আহিব বুলি কোৱা শুনিছিলোঁ ভাতত লাগিছা এয়া বনাই আছোঁ আলহী আহিব যে আজি সেইকাৰণে মই বোলো লৰালৰিকে বনাই আজৰি হৈ লওঁ হয় নি ঠিকে আছে বাৰু মই অকণ কিবা সহায় কৰি দিম নি নাই মোৰ বনাই হ'লেই তোমাৰ এনেই গাটো বেয়া তুমি অলপ ৰেষ্ট লাগে যোৱা তুমি আজি বনাব নালাগে কাইলৈ পৰা তুমি সহায় কৰিবা মোক ঠিক আছে হ'ব দিয়া গাটো ইমান বেয়া লাগিছে একদম মানে গাৰ মানে বিষ গোটেই কিবা গাটো কিবা কিবি লাগিছে জ্বৰে উঠে নে কিয়েই নে সৰু ছোৱালী এইফালে আছো এইফালে অকমান আছো না অকমান ইছৰাম এই মানুহজনে কেলে ইমান চিঞৰি থাকে জানো অকল খালি সৰু ছোৱালী চিঞৰি থাকিব বেয়া আছিলে নহয় ঠিক নাই বস্তুখিনি ভাগ কৰি আনি ঠিক নাই দেই এনেই মোক চিঞৰি থকা নাই যোৱাহে কথা শুনো বস্তুবোৰ যদি এতিয়া ভাগ কৰি দিয়ে অকমান লাগি দিবি পাই অকমান পইচা নধৰিলে নহ'ব কিয় গাটো বেছি বেয়া লাগিছে নি বেছি বেয়া লাগিছে ন তাকেহে মা ডক্টৰৰ ওচৰলৈ লৈ যোৱাই ভাল নেকি আপোনাৰ কিনো হ'বলৈ লৈছে মাজে মাজে দেখোন এনেকুৱা হৈয়ে থাকে হেৰি নহয় মা মই কিন্তু আপোনাক কথা এটা কওঁ আপুনি আকৌ বেয়া নাপাব আপোনাৰ এয়া গা চা বেয়া হৈয়ে থাকে পতককে ইটো হয় সিটো হয় এনেকুৱা কোনদিনা কি হয় ঠিক নাই সেইকাৰণে এই বস্তুবোৰ সোণৰ বস্তুবোৰ ভাল হৈ থাকোঁতে আপুনি ভাগ চাগ কৰি পেলাই আমাক ঠিক কৰি থৈ যাব দেই নহ'লে কিন্তু পিছত কাজিয়াহে লাগিব পাই নহয় আপুনি আকৌ বেয়া নাপাব দেই মই আকৌ সঁচা কথাটোহে কৈছো পাই পিছত আকৌ এইবোৰ ককাই ভাইৰ মাজত বৰ আৰি আৰি হয় কি হ'ল মা গাটো বেছি বেয়া লাগিছে নি চাওঁ তুমি মোক ক'বও লাগে বহুত জ্বৰ দেখোন নাই ডক্টৰৰ ওচৰলৈ লৈ যাব লাগিব পাই ফোন এটা কৰি মাতিহে দিব লাগিব ইফালে ঘূৰি দিয়কচোন এইখন মই ৰুমালখন তিতাই আনিছোঁ দি দিওঁ ইছৰাম ইমান জ্বৰ হ'ব তুমি লাগা মা মানে এইবোৰ হৈয়ে থাকে এইবোৰ মা সৰু কথা এই হয় এই আকৌ ভালেই হয় এনেকে আগৰ পৰাই হৈ থাকে মই কিমান পাইছোঁ এনেকুৱা হেৰি মই মানে ঘৰলৈ যাব লাগিব এওঁক মানে ফোন কৰি ক'লো অফিচৰ পৰা বেহে যাম বুলি কৈছে মোক লৈ পেলাই দাদাৰ ল'ৰাটোৰ বাৰ্থডে যে মই নগ'লে সি বোলে কেকেই নেকাটে সেইকাৰণে মই যাবই লাগিব তুমি লাগা মই ওলাওঁগে দেই আপুনি চিন্তা নকৰিব মা তেখেত আহিব বাৰু তুমি ঘৰলৈ যাবা নি তৰালি তুমি নহ'লে আজি ঘৰলৈ যাব নালাগে এতিয়া কি মই ঘৰলৈ যাবলৈ তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব হ'ব পাই নাই তেনেকুৱা কথা নহয় যোৱা মা আপুনি ভুল আকৌ নবুজিব মোক দেই মই মানে নগ'লে নহয় সেইকাৰণেহে আকৌ যাবলগীয়া হৈছোঁ হ'ব দিয়ক কিবা হ'লে মোলৈ ফোন কৰিবা আকৌ দেই মই একদম পটককৈ গুচি আহিম বাৰু আপুনি আকৌ খোৱা কৰিব মই এখেতক ফোন কৰি জনাই লওঁ দেই মই যাক মানে আপোন বুলি ভাবিছিলোঁ খাপতি ধৰি আছিলোঁ তাইক সেইজনীয়ে আজি পিঠি দিলে মোলৈ তাই ঘৰলৈ গুচি গ'লগৈ কিন্তু যিজনীক মই বেয়া পাওঁ সেইজনীহে মোক আপোন হ'ল তাইয়ে মোক শুশ্ৰূষা কৰিলে মই বৰ ভুল কাম কৰিলোঁ দেই বোৱাৰী চব সমানেই মই এইবোৰ বহুত ভুল কাম কৰিলোঁ আৰু মই আজিহে বুজি পালোঁ আৰু